গাইস ইয়াত মানে মাছ যেটো লৈ আহিছে বহুত ডাঙৰ এটা পাঁচ মাছ আছে আপোনালোকে দেখিব পাৰিছে 2 কিলো আছে এইটো গিজিগিনি বাকিন কোন প্ৰথম পাইছৰ কাৰণে হৈ যাবটো ইয়া ওয়াতে জক আৰু ইয়া মাংসা আৰু এটা চাও ইয়ানে ঠিক সাইজ মাগুৰি আছে Hey guys, welcome to my new vlog. Moi আজি উপস্থিত আছো নংৰে মেঘালয় ইয়া দেখো বট ইয়া বটখন আপোনালোকে দেখিবলৈ পাইছে নংৰে চেংগিতাল না সংগীতাল ডিস্ট্ৰিক্ট নৰ্থ গাৰো হিলছ মেঘালয়া আৰু মই ৰাস্তাটো দেখুৱাই আছো মানে এপিনে জাখৈ মাৰা কম্পিটিশন হ'ব এপিনে জাখৈ মাৰা গটিকে মই আজি আহি পালো আজি মানে মাছ দিয়া হ'ব তাৰ কাৰণে আহিলো গটিকে এইটো আপোনালোকে যেটো ৰোড দেখিবলৈ পাইছে এইটো কিছনাই আৰু এপিনে ৰিসু এইপিনে পৰা আহিলে ৰিসু আৰু এইপিনে পৰা আহিলে আপোনালোকে পাব কিছনাই গটিকে আপোনালোকক কি মাছ দে কিমান মাছ দে সম্পূৰ্ণভাৱে দেখুৱাই থাকিম আৰু কত ফিশিং কম্পিটিশন হয় সম্পূৰ্ণভাৱে দেখুৱাই থাকিম আপোনালোকে ভিডিওটো চাই থাকিব আৰু গাইস আপোনালোকে এয়া পোষ্টাৰখন বেনাৰখন আপোনালোকে দেখিব পাৰিছে নিয়ম নীতি কিমান প্ৰাইজ আছে কিমান এন্ট্ৰি ফিজ সম্পূৰ্ণভাৱে আপোনালোকে চাই লওক ফাইনালি গাইস মাছৰ গাড়ী আহি পাল এইপিনে দেখক মাছৰ গাড়ী এয়া মাছৰ গাড়ী আহি পাল কি মাছ আছে ভাই হ্যাঁ ভাই সান্দা পাঙাস মাগুর আছে ওইটা গাড়ি আর ভাই আছে না একটা ওইছে কোন কত আরো কাটানছে ওই তো কাটান হইতা এটা তো দাদা ওইটাও দাদা রহিম আছে আর গাইস এই পিনে পুকুরিটো দেখো দেখক এইপিনে মাছবিলাক লৈ যাই আছে আৰু এইটো পুখুৰীটো ইয়াত দিব আরে জামান সকাই যাও গ্যাস খাং গবা করে বাতে সইং হানে আয়া তারে আঙ্গাই কিনো বাতে টিঙা হবা খাং গবা করে মা আয়া আৰু এনেকে ফেনিয়া মাছ আৰু লৈ আনি আছে তো ফ্রেন্ড ভিডিওটো ফোকাস নহব পাৰে আপোনালোকক কথা দেখাব চেষ্টা কৰি আছো রূপচন্দা খালি রূপচন্দা না রূপচন্দা মিক্স তোমার দে আমি কি বাত নাম মেগা ফৰ্টি আছে বুলি কৈছে আৰু আপোনালোকৰ লিষ্টটো দেখাই দিম কিমান হৈছে প্ৰত্যেকখিনি দেখাই আমি পিছত আপোনাক পাব গাইস এই আপোনালোকে দেখিব পাৰিছে দুটা গাড়ী এই এটা
আৰু এইপিনে এটা দুইটা মিলি 6 কুইণ্টেল দিয়াৰ কথা। আৰু গাছ এইপিনে দেখক এনেকুৱাকৈ মাছ আনিব লগা হৈছে। ডিষ্টান্সটো অলপ দূৰ হোৱাৰ কাৰণে এনেকুৱাকৈ আনিব লগা হৈছে মাছবিলাক। এয়া মাছবিলাক দেখক গাছ, দেখক এইটো পুখুৰীটো বেছি দ নহয় আৰু বেছি ডাঙৰো নহয়। গাইছ আপোনালোকে দেখিব পাৰিছে এয়া মাছবিলাক লৈ যাই আছে। এইপিনে এৰি দিব, মানে চাৰিওপিনে এৰি দিব। এয়া দেখক মাছবিলাক এৰি দি আছে। আৰু গাইছ এই পুখুৰীটো বেছি দ নহয়, আপোনালোকে দেখিব পাৰিছে। এইপিনে পুখুৰীটো বেছি ডাঙৰ নহয়। গাইছ মানে ইয়াত আহিলে সম্পূৰ্ণ মাছ পোৱাৰ মানে সম্পূৰ্ণ চান্স আছে। গাইছ আপোনালোকে যদি মাৰিম বুলি ভাবি আছে তেতিয়াহ'লে আহক, বা ইয়াত জইন কৰিম বুলি ভাবি আছে যদি আহক সোনকালে। অহা কালিৰ খেল, গতিকে আপোনালোকে সোনকালে যোগাযোগ কৰক। গাইছ ইয়াত মানে মাছ যিটো লৈ আহিছে বহুত ডাঙৰ এটা পাঙাছ মাছ আছে। আপোনালোকে দেখিব পাৰিছে 2 কিলো আছে। এইটো sudah kali paket bener, dah, bas, rut kanda pangkas, pangkas manggeni dalar yang hai no, pangkas, dalar orang ni pangkas, bas orang ni mungkin ni anda, ya, macam anda, paket ini nak kangen anda. গাইছ ইয়াত দেখক জালেৰে বান্ধি লৈ আহিছে। গাইছ দেখক ইয়াত ডাঙৰ ডাঙৰ মাছ। আজি মানে ৰূপচন্দা আৰু পাঙাছ আছে ইয়াতে বেছিভাগ। Rawan pakai tebo, am nak cela cira nang jual deh, cela cira nang jual ni. আৰু আপোনালোকে চাওক পানীটো ইমান দ নহয়, চাওক এগাঁঠু পানী। যিসকল বন্ধু বান্ধৱীয়ে বা ফ্ৰেণ্ডছে আপোনালোকে জাকৈ মাৰি ভাল পায়, আপোনালোকে আহিব। ইয়াতে বেছি দ নহয় আৰু ইয়াতে বহুত মাছ এৰি দি আছে। মানে আপোনালোকে যিটো এৰিয়াটো দেখিছে, এৰিয়াত ইয়াত মাছ যথেষ্ট হৈছে। সঠিক চাইনিজ মাগুৰ চাওক। ডাঙৰ ডাঙৰ চাওক, এইবিলাকে পাইছে মাছ হৈ যাব। গাইছ এয়া দেখক মাছ দুইখন গাড়ী মিলি কিমান হ'ল আপোনালোকক দেখুৱাই আছো। ইয়াত এক টোটেল মাছ 6 কুইণ্টেল 79 কেজি 600 গ্ৰাম। কিমান দিয়া হ'ল আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাই দিলোঁ। 6 কুইণ্টেল 79 কেজি 600 গ্ৰাম। আৰু গাইছ আপোনালোকে যদি ইয়াত মাছ মাৰিম বুলি ভাবি আছে তেতিয়াহ'লে আহক সোনকালে। ইয়াত মাছ পোৱাৰ মানে সম্পূৰ্ণ আশা আছে। আৰু গাইছ আজি ভিডিঅ'টো এইখিনিতে, নেক্সট এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই।